নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ অনুশীলনী 3C কৰি দিবলৈ ওলাইছোঁ। যিহেতু ইয়াৰ আগৰ ভিডিঅ'ত অনুশীলনী 3A, B সম্পূৰ্ণ হৈ গৈছে, যেনে চোৱা নাই চাব পৰা, মোৰ প্লেলিষ্ট বনোৱা আছে তোমালোকৰ, ঠিক আছে। তো আজি মই তোমালোকৰ অনুশীলনী 3C 1 নম্বৰৰ পৰা আৰম্ভ কৰিম। তো চোৱা 1 নম্বৰটো কি কৈছে আমাক, তলৰ কোনবোৰ সংখ্যা 2ৰে বিভাজ্য, ডিজিবল হয়নে, নিৰ্ণয় কৰা। বিভাজ্য মানে হৈছে ডিজিবল, এইবিলাক মনত থবা তোমালোকে। কিয় কৈছোঁ মই, যাতে এইবিলাক তোমালোকে ইংৰাজী প্ৰতিশব্দ তোমালোকৰ আহে হয়নে, সেইবিলাক মনত থবা, ঠিক আছে। তো আমি আৰম্ভ কৰোঁ, তলৰ কোনবোৰ সংখ্যা 2ৰে বিভাজ্য, ডিজিবল হয়, নিৰ্ণয় কৰা। তো আমি প্ৰথমতে জানিব লাগিব কি 2ৰে বিভাজ্য হোৱা নিয়মটো কি কয় আমাৰ, হয়নে। 2ৰে বিভাজ্য হোৱা নিয়মটো কি আছিলে আমাৰ, তো মই লিখি দিছোঁ, তোমালোকে চাই ল'বা, মই লিখি দিছোঁ তোমালোকক। তো চোৱা 2ৰে বিভাজ্য হোৱা নিয়মটো আমাক কয়, 2ৰে বিভাজ্য হোৱা নিয়ম হয়নে, ৰুল অফ ডিজিবিলিটি বাই 2, ঠিক আছে। এটা সংখ্যাৰ এককৰ স্থানত 0, 2, 4, 6 বা 8 থাকিলে সংখ্যাটো 2ৰে বিভাজ্য হ'ব, হয়নে, বুজি পোৱা তোমালোকে, ঠিক আছে। এটা সংখ্যাৰ এককৰ স্থানত যদি 0, 2, 4, 6 বা 8 থাকিলে সংখ্যাটো 2ৰে বিভাজ্য। যেনে ধৰি লোৱা 50, ঠিক আছে, 50 একক কি আছে, এককটো চাব লাগিব, ঠিক আছে। একক কি আছে 0, তেতিয়াহ'লে কি হ'ব, এইটো 2ৰে বিভাজ্য হ'ব, হয়নে, 2ৰে বিভাজ্য হ'ব। ধৰি লোৱা 54, ইয়াত চোৱা 4 আছে, 4 আছে হয়নে, তো এইটো কি হ'ব, 2ৰে বিভাজ্য হ'ব। মই কৈছোঁ 2, 4, 6, 8, 0, 2, 4, 6, 8 থাকিব লাগিব 2ৰে বিভাজ্য হ'বৰ কাৰণে, ঠিক আছে, এককৰ স্থানৰ অংকটো, ঠিক আছে। তো ইয়াত আমি চাব লাগিব হয়নে, ইয়াত চাব লাগিব, যদি 5 আছে হয়নে, 5টো নাছিলে আমাৰ, তো এইটো হ'ব হয়নে। তো লিখি ল'বা, কি হ'ব, 700 হ'ব, ঠিক আছে, 2ৰে বিভাজ্য। আকৌ ইয়াত 3 আছে হয়নে, একক চোৱা 3 আছে, ইয়াত 7 আছে, এইটো নহ'ব, 6 থাকিব লাগিব, 7, 5, 6, 6 হয়নে, 5, 6, 6 হয় এইটো। ইয়াতো 2 আছে, 2ৰে বিভাজ্য হোৱা মানে অকল এককৰ স্থানত কেইটা চাবা, 0, 2 হয়নে, 0, 2, 4, 6, 8, আৰু এইটো চোৱা 8 আছে, তো 8টো হ'ব হয়নে, 3, 1, 4, 8 হয়নে, আৰু কি আছে 1টো নহ'ব, 9ও নহ'ব, আৰু 4 আছে এইটো যিহেতু, আৰু লিখিবা, আৰু কি পালা 4, 5, 6, 444, ঠিক আছে। এইবিলাক হৈছে তোমালোকে 2ৰে বিভাজ্য হোৱাৰ সংখ্যা, আমাৰ যোনটো দিয়া আছে, ঠিক আছে, 2ৰে বিভাজ্য হোৱা, ঠিক আছে, লিখি ল'বা, তোমালোকে লিখি দিছোঁ মই ধুনীয়াকৈ। তো এতিয়া আমি আহোঁ কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2টো কি কৈছে চোৱা, বুজি নাপায় তোমালোকে আকৌ এবাৰ চাই ল'বা ভিডিঅ'টো, ঠিক আছে। তো চোৱা 2 নম্বৰটো কৈছে আমাক, তলৰ কোনবোৰ সংখ্যা 3ৰে বিভাজ্য, হয়নে। এতিয়া আমি কি জানিব লাগিব, প্ৰথমতে 3ৰে বিভাজ্য হোৱা নিয়মটো জানিব লাগিব, ঠিক আছে। 3ৰে বিভাজ্য হোৱা নিয়মটো কি কয় আমাক, ঠিক আছে। তো মই দেখাই দিছোঁ, মই লিখি দিছোঁ তোমালোকৰ কাৰণে লিখি আনিছোঁ মই, ঠিক আছে। তো চোৱা 3ৰে বিভাজ্য হোৱা সংখ্যাটো কি বুলি কয় আমাক, নিয়মটো কি বুলি কয়। তো চোৱা 3ৰে বিভাজ্য হোৱা নিয়ম হয়নে, কিতাপত ধুনীয়াকৈ দিয়া আছে, মই লিখি দিছোঁ ইয়াত, এটা সংখ্যাৰ অংক কেইটাৰ, ঠিক আছে, ৰুল অফ ডিজিবিলিটি বাই 3 হয়নে, এটা সংখ্যা কেইটাৰ যোগফলটো 3ৰে বিভাজ্য হ'লে সংখ্যাটো 3ৰে বিভাজ্য হ'ব বুলি কৈছে, ঠিক আছে। কি কৈছে, সংখ্যা এটা দিয়া আছে, ঠিক আছে, সংখ্যাটো যদি অংক কেইটা যোগ কৰি যদি 3ৰে বিভাজ্য হয়, মানে হৰণ যায়, তেতিয়াহ'লে এইটো 3ৰে বিভাজ্য হয় বুলি আমি ক'ব লাগিব, ঠিক আছে। ধৰি লোৱা এতিয়া 18টো ধৰি লোৱা যেনিবা, ঠিক আছে, 18, এতিয়া অংক কেইটা ইয়াত দুটা আছে, তো 1 + 8 হয়নে, যোগ কৰা, যদি ইয়াক 3ৰে হৰণ যায় বা বিভাজ্য হয়, বিভাজ্য মানে কি, হৰণে হয়নে, 3য়ে যায় ইয়াক হয়নে, 3য়ে বিভাজ্য হয় নক, তেতিয়াহ'লে এইটো 3ৰে বিভাজ্য হ'ব, ঠিক আছে। আৰু ধৰি লোৱা ডাঙৰ অংক দিয়া থাকিব কেতিয়াবা তোমালোকক, হয়নে। তো ধৰি লোৱা এতিয়া চোৱা এই অংকটো, এই সংখ্যাটো চোৱা, এতিয়া ইয়াত অংক কেইটা আছে, 4টা আছে অংক হয়নে, তো ভাঙি চাবা, এটা অংক ভাঙি দিবা, 3ৰে বিভাজ্য হোৱা মানে এটা অংক আমি ভাঙি চাব লাগিব, 1 যোগ কৰিব লাগিব এটা অংক, 8 + 7 + 2, এতিয়া যোগফলটো কিমান হ'ব, এই যোগফলটো যদি 3ৰে বিভাজ্য হয়, 3ৰে হৰণ যায়, তেতিয়াহ'লে এইটো বিভাজ্য হয় বুলি ক'ব লাগিব আমি, ঠিক আছে। তো 9 হাতে কিমান হ'ব, 9 হাতে 16, 16 × 2 = 18, 18 পালোঁ, ইয়াক 3য়ে হৰণ যায় হয়নে, 3 × 4 = 18 হয়, তেতিয়াহ'লে কি হ'ব, এই সংখ্যাটো 3ৰে বিভাজ্য হ'ব। তো ছেম সেইটোৱে হয় আমাৰ নিয়মটো, ঠিক আছে। তো আমি কৰিব লাগিব এতিয়া, ঠিক আছে, চোৱা কৰি চাব লাগিব আমি হয়নে, কৰি চাব লাগিব, ঠিক আছে, চাই ল'বা। তো ফাৰ্ষ্ট আমি কৰি লওঁ হয়নে, এইটো 633 হয়নে, ইয়াক চাওঁ প্ৰথমতে আমি, ঠিক আছে, 2 নম্বৰ সলিউশ্যন, ঠিক আছে। তো ইয়াক চাবা,
কি আছিলে 366 ইয়াৰ নিয়মটো কি আছিলে আমাৰ গোটেইকেইটা অংক এটা এটা অংক আমি যোগ কৰিব লাগিব হয়নে 6 + 3 + 3 ঠিক আছে তো 9 9 3 12 হ'ব হয়নে তেতিয়াহ'লে ইয়াক 3 এ বিভাজ্য হয় হয়নে এইটো হ'ব ঠিক আছে এইটো হ'ব ঠিক আছে আমি ৰাইট দি দিছোঁ ইয়াত এইটো হ'ব এটা এইটো চাওঁ আমি 9 8 9 2 হয়নে এটা অংক ভাঙি চাবা 8 + 9 + 2 3 এ বিভাজ্য হোৱা নিয়মটো সেইটোৱে কয় হয়নে অংককেইটা আমি এটা এটা ভাঙি পেলাই যোগফলটো কিমান 3 এ বিভাজ্য হয় নহয় সেইটো চাব লাগে 8 9 17 17 2 19 হয়নে 19 হয় তো 19 টো এইটো নহয় নাযায় 3 এ বিভাজ্য নহয় তেতিয়া এইটো নহ'ব ঠিক আছে এটা এইটো চাওঁ আমি 4170 ঠিক আছে 4170 417 + 0 ঠিক আছে 5 5 7 12 ঠিক আছে এইটো 12 হ'ল তো এইটো যাব হয়নে 3 এ বিভাজ্য হ'ব এইটো 3 এ বিভাজ্য আমি মুখতে ল'ব পাৰিম এটো ল'ব পাৰিম হয়নে মই কৰি দেখাই দিছোঁ তোমালোকক 9681 ঠিক আছে তুমি এটা যোগ কৰিবা অংককেইটা যিমানটা অংক দিয়া আছে সেইটো যোগ কৰিবা ঠিক আছে যোগ কৰি চাবা 3 এ বিভাজ্য হয় নে নহয় 9 6 15 15 8 23 24 হয়নে 24 তো 3 এ যায় হয়নে 3 8 * 24 হয় গতিকে এইটো হ'ব ঠিক আছে এইটো কৰোঁ এতিয়া 18932 1 + 8 + 9 + 3 + 2 ঠিক আছে সমান চিন দিবা 8 1 1 8 9 9 9 18 18 18 পাছে 18 পাছে 23 হয়নে 18 পাছে 23 তো এইটো নহ'ব গতিকে কি পালোঁ আমি এইটো নহ'ব আমাৰ হয়নে এইটো হ'ব এতেকে লিখি দিবা এতেকে 3 ৰে বিভাজ্য হোৱা সংখ্যাবোৰ হ'ল লিখিবা সংখ্যাবোৰ হ'ব সংখ্যাবোৰ হ'ল বা হ'ব লিখি দিবা কি পালা তোমালোকে ঠিক আছে কি পালা 633 ঠিক আছে আৰু পালা 4170 9681 ঠিক আছে আৰু কি পালা তোমালোকে তিনটা আছে হয়নে তিনটা আছে তো এইটো হৈছে আমাৰ এইটো নহ'ব হয়নে এইটো নহয় লাষ্টটো নহয় হয়নে তেতিয়াহ'লে হৈছে আমাৰ 2 নম্বৰ কোৱেশ্চন ঠিক আছে এটা 3 নম্বৰটো কৰোঁ 3 নম্বৰটো দিয়া আছে চোৱা তলৰ কোনবোৰ সংখ্যা 4 ৰে বিভাজ্য এটা আমি কি জানিব লাগিব প্ৰথমতে কিতাপত ধুনীয়াকৈ দিয়া আছে তোমালোকে চাব পাৰা 3 ৰে বিভাজ্য হোৱা নিয়ম 4 ৰে বিভাজ্য হোৱা নিয়মটো কি কয় আমাক ঠিক আছে এইটো জানিব লাগিব প্ৰথমতে আমি 4 ৰে বিভাজ্য হোৱা নিয়মটো কি কয় এটা চোৱা 4 ৰে বিভাজ্য হোৱা নিয়মটো কি কয় আমাক 4 ৰে বিভাজ্য হোৱা নিয়মটো কয় আমাক এটা সংখ্যাৰ একক আৰু দশকৰ স্থানৰ অংক দুটাই গঠন কৰা সংখ্যাটো 3 ৰে বিভাজ্য হ'লে সংখ্যাটো 4 ৰে বিভাজ্য হ'ব ঠিক আছে কি বুলি কয় আমাক এটা সংখ্যাৰ একক আৰু দশকটো চাব লাগিব ঠিক আছে একক আৰু দশকৰ স্থানৰ অংক দুটাই গঠন কৰা সংখ্যাটো 4 ৰে বিভাজ্য হ'লে সংখ্যাটো 4 ৰে বিভাজ্য হয় বুলি ক'ব লাগিব আমি ঠিক আছে তোমাৰ এটা অংক দিছোঁ তোমালোকক চোৱা 9516 তো কি চাব লাগিব প্ৰথমতে আমি একক আৰু দশকৰ স্থানৰ অংকটো চাব লাগিব হয়নে একক কোনটো একক এইটো দশক ঠিক আছে এই অংকটো চাব যদি এই অংক দুটা যদি 4 ৰে বিভাজ্য হয় তেতিয়াহ'লে আমি ক'ব পাৰিম যে এইটো 4 ৰে বিভাজ্য বুলি ঠিক আছে এটা চোৱা এককটো কি আছে 6 আৰু দশক কি আছে 16 এটা ইয়াক 4 ৰে বিভাজ্য হয়নে হয় 4 4 গুণ 16 হয় হয়নে 4 ৰে বিভাজ্য তেতিয়াহ'লে এইটো অংক কি হ'ব এইটো সংখ্যা কি হ'ব তেতিয়াহ'লে এইটো সংখ্যা আমি ক'ব লাগিব যে 9516 4 ৰে বিভাজ্য হয় হয়নে নিয়মটো লিখি ল'বা তোমালোকে ধুনীয়াকৈ এইটো এক্সাম্পল দিবলৈ ক'লে তোমালোকে নিজে বনাব পাৰিবা এইবিলাক কি হ'ব লাগিব একক আৰু দশকটো 4 ৰে বিভাজ্য হ'ব লাগিব ঠিক আছে তো এতিয়া আমি চাওঁ কুৱেশ্যনত কি দিয়া আছে আমাক তো চোৱা কুৱেশ্যনত কি দিয়া আছে তলৰ কোনবোৰ সংখ্যা 4 ৰে বিভাজ্য হয় তো আমি কি চাব লাগিব অংক দুটা চাব লাগিব হয়নে একক আৰু দশক চাব লাগিব একক আৰু দশক চোৱা 4 আছে ইয়াত হয়নে 4 তো চোৱা 3 নম্বৰ সলিউশন লিখিবা 3 নম্বৰ সলিউশন তো আমি চাব লাগিব 624 ঠিক আছে 0 তো ইয়াক কি চাব লাগিব আমি দুটা অংক চাব লাগিব এটা হৈছে একক এটা হৈছে দশক কি আছে 4 তো ইয়াক 4 ৰে হৰণ যায় তো এইটো হ'ব 4 ৰে বিভাজ্য হয় ঠিক আছে এইটো হয় 4 ৰে বিভাজ্য হয় এটা 9186 ঠিক আছে 9186 ইয়াৰ কি চাব লাগিব আমি একক আৰু দশক একক কি হৈছে 6 আৰু 8 দশক হয়নে এক 4 ৰে যাবনে 4 2 8 নাযাব এইটো হয়নে এইটো নহ'ব গতিকে আমি এইটো পালোঁ এইটো নাপালোঁ এতিয়া 3 এইটো চোৱা 1414936 হয়নে কি চাব লাগিব আমি একক আৰু দশক চাব লাগিব ঠিক আছে একক আছে ইয়াত তোমাৰ 6 আৰু দশক আছে 3 যেতিয়া ইয়াক যাব হয়নে 4 9 36 হয় এইটো যাব ঠিক আছে তো এইটো হয় ইয়াক চোৱা 90368 হয়নে কি চাব লাগিব আমি একক
দশক হয়নে? তো আমি চাব লাগিব ইয়াত 4 গুণ 4 4 7 28 গতিকে এইটো যাব হয়নে? ঠিক আছে, ইয়াক যাব, বিভাজ্য হয়, 4ৰে বিভাজ্য হয়, এইটো হয়। এতিয়া আমি চাব লাগিব 4 5 2 9 1 8 আমাক যিমানেই ডাঙৰ সংখ্যা দিয়ক হয়নে, যিমানেই ডাঙৰ সংখ্যা নহওক লাগিলে আমি কি চাব লাগিব, একক আৰু দশক চাব লাগিব। যিমানেই ডাঙৰ সংখ্যা দিয়া লাগিলে আমি কি চাব লাগিব, মেইন কথা হৈছে আমাৰ নিয়মটো মতে আমি কৰি যাব লাগিব। কি চাব লাগিব, আমি একক আৰু দশক চাব লাগিব। ঠিক আছে, আমি ইয়াত একক আৰু দশক কি আছে 8, দশক আছে তোমাৰ 1। ঠিক আছে, তো 18 আমি নাপাওঁ 4ৰে হয়নে, 4ৰে এইটো বিভাজ্য নহয়, তেতিয়া এইটো নহ'ব। ঠিক আছে, এতিয়া কি লিখিবা তুমি, 3 নম্বৰটোৰ এনচাৰ হ'ব, তোমাৰ ফাইনেল এনচাৰ হ'ব তোমাৰ কি লিখিবা, এতেকে লিখিবা 4ৰে বিভাজ্য হোৱা সংখ্যাবোৰ হ'ল 4ৰে বিভাজ্য হোৱা সংখ্যাবোৰ হ'ল লিখিবা, কি লিখিলা তুমি 6, কি পালা 6240, 14936 হয়নে, 90368। ঠিক আছে, এইবিলাক হৈছে তোমালোকৰ 4ৰে বিভাজ্য হোৱা সংখ্যাবোৰ। ঠিক আছে, এইটো 3 নম্বৰ কুৱেশ্যনটো হ'ল। তেওঁলোকে এনেকৈ কৰিব পাৰা, এনেকৈ কৰি ল'ব পাৰা তোমালোকে। ঠিক আছে, একক আৰু দশকে লিখিব লাগে, একক আৰু দশকবিলাক লিখি ল'বা আৰু চাবা যে এইবিলাক 4ৰে বিভাজ্য হয়নে নহয়, হয়নে, সেইবিলাকে চাবা তোমালোকৰ। এইটো হৈছে তোমালোকৰ 3 নম্বৰ এনচাৰটো। 4 নম্বৰটো কৰোঁ, 4 নম্বৰটো দিয়া আছে আমাক, চোৱা এই 4 নম্বৰটো চোৱা, 4 নম্বৰটো তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট হা, পৰীক্ষাৰ কাৰণে, পৰীক্ষাত আহিব পাৰে। চোৱা, এটা সংখ্যা 5ৰে বিভাজ্য হ'লে তাৰ এককৰ স্থানত 1 প্লেছ মানে হৈছে এককৰ স্থানত। ঠিক আছে, কি অংক থাকিব পাৰে, তলৰ সংখ্যাবোৰৰ কোনবোৰ 5ৰে বিভাজ্য, তলৰ সংখ্যা দিয়া আছে, এইবিলাক কোনবিলাক সংখ্যা 5ৰে বিভাজ্য হয় বুলি কৈছে। ঠিক আছে, ইয়াত দুটা প্ৰশ্ন আছে হয়নে। এতিয়া আমাক কৈছে যদি 5ৰে বিভাজ্য হ'লে কি স্থান, এককৰ স্থানত কি হ'ব লাগিব 5ৰে বিভাজ্য হ'লে মানে, আৰু কৈছে এইবিলাক সংখ্যা দিয়া আছে কোনটো সংখ্যা 5ৰে বিভাজ্য হয়, কোনবিলাক সংখ্যা 5ৰে বিভাজ্য হয় বুলি কৈছে। ঠিক আছে, তো প্ৰথমতে আমি কি জানিব লাগিব, 5ৰে বিভাজ্য হোৱা নিয়মটো জানিব লাগিব প্ৰথমতে হয়নে। তোমালোকক মই লিখি দিছোঁ, চোৱা মই গম পাওঁ তোমালোকে, সেইকাৰণে তোমালোকে একেবাৰে লিখি দিছোঁ মই। আমাৰ মেইন হৈছে এইবিলাক আমি যদি সম্পূৰ্ণকৈ বুজি পাওঁ তেতিয়াহ'লে আমি নিশ্চয় কৰিব পাৰিম, যিকোনো কুৱেশ্যন হওক আমি পাৰিম। ঠিক আছে, 5ৰে বিভাজ্য হোৱা নিয়মটো কি কয়, চোৱা 5ৰে বিভাজ্য হোৱা নিয়মটো কয় আমাক, এটা সংখ্যাৰ এককৰ স্থানৰ অংকটো 0 আৰু 5 হ'লে সংখ্যাটো 5ৰে বিভাজ্য হ'ব। কি হ'ব লাগিব, মাত্ৰ দুটা চাব লাগিব আমি, এককৰ স্থানৰ অংকটো 0 আৰু 5 চাব লাগিব, অনলি কি চাব লাগিব 0 আৰু 5। ঠিক আছে, এককৰ স্থানৰ অংকটো যদি 0 আৰু 5 থাকে তেতিয়াহ'লে কি হ'ব লাগিব, 5ৰে বিভাজ্য হয় বুলি ক'ব লাগিব। এতিয়া চোৱা 10 হয়নে, 10 এটা 15, এককৰ স্থানত কি আছে 0 আছে, এইটো 5 আছে হয়নে, এটা 25 হৈ গ'ল, এককৰ স্থানত 5 আছে হয়নে। এতিয়া 100 চোৱা কি আছে, এককৰ স্থানত 0 আছে, এইটো হয় 5ৰে যাব, এইটোও যাব হয়নে। এটা 5000কো যাব হয়নে, কাৰণ 0 আছে, এককৰ স্থানতো 0 আছে। এটা চোৱা 5 5 5 এনেকৈ থাকিলেও 5ৰে যাব হয়নে, এককটো চাবা তোমালোকে। ঠিক আছে, একক যদি 0 আৰু 5 থাকে, ঠিক আছে 0 আৰু 5 থাকে তেতিয়াহ'লে নিশ্চয় যাব এইটো। তেতিয়াহ'লে ব'লা আমি কুৱেশ্যনটো কৰোঁ। ঠিক আছে, কুৱেশ্যনটো কি দিয়া আছে চাওঁ আমি, কি হ'ব লাগিব তেতিয়াহ'লে, এটা সংখ্যা 5ৰে বিভাজ্য হ'লে লিখিবা এনচাৰটো। ঠিক আছে, মিলাই লিখি দিবা, এটা সংখ্যা 5ৰে বিভাজ্য হ'লে তাৰ এককৰ স্থানৰ অংকত থাকিবলগীয়া সংখ্যাবিলাক হ'ব 0 আৰু 5 থাকিব লাগিব। থাকিব লাগিব হয়, তেতিয়া 5ৰে বিভাজ্য হয়। ঠিক আছে, কি থাকিব লাগিব তেতিয়াহ'লে 0 আৰু 5। ঠিক আছে, এই অংক দুটা থাকিলেহে 5ৰে বিভাজ্য হয়। ঠিক আছে, এতিয়া আমাৰ কুৱেশ্যনটো দিয়া আছে এই সংখ্যাবোৰৰ ভিতৰত কোনকেইটা মানে 5ৰে বিভাজ্য হয়। তো কি চাব লাগিব আমি 0, তো ইয়াত চোৱা 5ৰে বিভাজ্য হয়, এতেকে লিখি দিবা 5ৰে বিভাজ্য সংখ্যাবোৰ হ'ল, লিখি ল'বা 5ৰে বিভাজ্য সংখ্যাবোৰ হ'ল কিবিলাক হৈছে 600 হয়নে, 600 হ'ব। তাৰপিছত এইটোতো নহ'ব কাৰণ ইয়াত একক কি আছে 8 আছে, কি হ'ব লাগিব 0 আৰু 5 হ'ব লাগিব হয়নে, 5ৰে বিভাজ্য হ'লে মানে, তো এইটো হ'ব
6995 তো এইটো হ'ব নিশ্চয় যিমান ডাঙৰ সংখ্যা দিয়া আমি কি চাব লাগিব এককটো চাব লাগিব হয়নে 1838005 এইটোতো নহবই হয়নে কাৰণ এইটো নহ'ব কাৰণ কি 4 আছে একক ঠিক আছে এইটো নহ'ব ঠিক এটা হৈছে আমাৰ 5 এৰে বিভাজ্য হোৱা সংখ্যাবোৰ ঠিক আছে এইটো হৈছে আমাৰ কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 টো হৈছে ঠিক আছে চাই থাকিবা তোমালোকে কিবা বুজি নাপালে কমেণ্ট কৰি দিবা ঠিক আছে আৰু কোনটো বিষয়ত লাগে তোমালোকে কমেণ্ট কৰি দিবা মই বনাই দিম তোমালোকক ঠিক আছে আজি ইমানটো এৰিছোঁ লগ পাম অন্য এটা ভিডিঅ'ত নেক্সট ক্লাছত থেংক ইউ সকলোকে ধন্যবাদ ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটো আৰু শ্বেয়াৰ কৰি দিবা তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগত থেংক ইউ সকলোকে ধন্যবাদ এগেইন